প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ চন্দ্ৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশি আৰু এই সপ্তাহত যিহেতু 15 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈকে আপোনাৰ জীৱনলৈ স্বাস্থ্য, ধন, কেৰিয়াৰ, ব্যৱসায়, বিদেশ ভ্ৰমণ, পাৰিবাৰিক জীৱন, প্ৰেমৰ সম্পৰ্ক আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত কঢ়িয়াই অনা পৰিৱৰ্তন বিষয়ে জানিম। এই সপ্তাহটো বহু দিশত নিৰ্ণায়ক আৰু দিশ সলনি কৰা বুলি প্ৰমাণিত হ'ব পাৰে, কিয়নো কেতু আৰু শনিৰ দৰে প্ৰভাৱশালী গ্ৰহক আপোনাৰ চন্দ্ৰৰ তালিকাত বিশেষ স্থানত ৰখা হ'ব। যদি আপুনি সঠিক দিশত প্ৰচেষ্টা চলায়, তেন্তে এই সপ্তাহে আপোনাক নতুন উচ্চতালৈ আগুৱাই নিব পাৰে। গতিকে অলপ নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক স্বাস্থ্যৰ দিশটো। এই সপ্তাহত আপোনাৰ চন্দ্ৰ ৰাশিৰ ষষ্ঠ স্থানত কেতু স্থাপন কৰা হ'ব। ষষ্ঠ স্থানত স্বাস্থ্য, অসুস্থতা, শত্ৰু আৰু দৈনন্দিন জীৱনৰ লগত জড়িত। এই প্ৰসংগত কেতুৰ স্থিতিয়ে ইংগিত দিয়ে যে আপোনাৰ অতিৰিক্ত শক্তি থাকিব। আপুনি আগৰ তুলনাত অধিক সক্ৰিয় অনুভৱ কৰিব। মানসিকভাৱেও আপুনি লঘুতাৰ অনুভৱ কৰিব। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ সাৱধানতা আৱশ্যক। যদি আপুনি শক্তি ধনাত্মকভাৱে ব্যৱহাৰ নকৰে, এই শক্তি খিংখিঙীয়ালৈ পৰিণত হ'ব পাৰে। অস্থিৰতা বা অপ্ৰয়োজনীয় মানসিক চাপ। কি কৰিব? যোগাসন, প্ৰাণায়াম বা ৰাতিপুৱা খোজ কাঢ়িব। বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক। পৰিয়ালৰ সৈতে মজা উপভোগ কৰক। খেলা ধূলা, ব্যায়াম বা সৃষ্টিশীল কামত নিজকে জড়িত কৰক। কি নকৰিব? খঙত সিদ্ধান্ত ল'ব নালাগে। সৰু সৰু কথাত মানসিক চাপ নাথাকিব। গভীৰ নিশালৈকে মোবাইল বা স্ক্ৰীন অত্যাধিক ব্যৱহাৰ নকৰিব। যদি আপুনি বদহজম, মূৰৰ বিষ, গাঁঠিৰ বিষ বা ৰক্তচাপত ভুগি আহিছে, তেন্তে সপ্তাহৰ আৰম্ভণিতে সাৱধান হওক। অৱশ্যে সপ্তাহৰ মাজভাগৰ পৰা আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। মুঠতে যদি আপুনি অনুশাসিত হৈ থাকে, তেন্তে এই সপ্তাহে আপোনাৰ সুস্বাস্থ্যৰ সম্পূৰ্ণ সুফল কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, এই সপ্তাহত যিহেতু বৃত্ত ৰাশিফল যদি চোৱা হয়, এই সপ্তাহত শনি আপোনাৰ চন্দ্ৰ ৰাশিৰ প্ৰথম ঘৰৰ যিহেতু লগ্নত ৰখা হ'ব। এই অৱস্থানে ইংগিত দিয়ে যে আৰ্থিক লাভৰ সুযোগ থাকিব, কিন্তু কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ দ্বাৰাহে ধন আহিব। পৰিকল্পনা নকৰাকৈ কাম কৰিলে অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ প্ৰয়োজন হ'ব পাৰে। টকা উপাৰ্জনৰ সুযোগ, পুৰণি বিনিয়োগে লাভৰ সৃষ্টি কৰিব পাৰে। পেণ্ডিং পেমেণ্টৰ ৰচিদ সম্ভৱপৰ। অতিৰিক্ত আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। গুৰুত্বপূৰ্ণ পৰামৰ্শ যদি চোৱা হয় যে যিকোনো বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। খৰখেদাকৈ টকা বিনিয়োগ নকৰিব। ঋণ দিয়াৰ আগতে পৰিস্থিতিৰ মূল্যায়ন কৰক। যদি আপুনি ফ্ৰিলান্স, কমিছন, অনলাইন কাম বা নেটৱৰ্ক ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে এই সপ্তাহত আপুনি অপ্ৰত্যাশিত লাভৰ অভিজ্ঞতা লাভ কৰিব পাৰে। শনিৰ প্ৰভাৱে সততা আৰু ধৈৰ্যৰে কাম কৰাসকলে স্থায়ী আৰ্থিক সফলতা লাভ কৰিব বুলিও অনুমান কৰিব পাৰি। বিদেশ ভ্ৰমণ আৰু বহিৰাজ্যত বসতি স্থাপন কৰাৰ সম্ভাৱনা। প্ৰিয় দৰ্শক, মীন ৰাশিৰ বাবে এই সপ্তাহটো অতি শুভ। যিসকলে বিদেশ ভ্ৰমণ কৰিব বিচাৰে, যিসকলে বহিৰাজ্যত বসতি স্থাপন কৰাৰ সপোন দেখে বা যাৰ কাম বিদেশৰ লগত জড়িত, যদি আপোনাৰ ৰাশিফলত ইতিমধ্যে বিদেশ ভ্ৰমণ যোগ আছে, তেন্তে এই সপ্তাহত আপুনি নিম্নোক্ত বিষয়সমূহৰ সৈতে জড়িত ইতিবাচক খবৰ লাভ কৰিব পাৰে। এটা ভিছা, নথিপত্ৰ বা কোনো গুৰুত্বপূৰ্ণ অনুমোদন। কি কৰিব? আপোনাৰ প্ৰচেষ্টাত শিথিল নহ'ব। নিজৰ কাম অব্যাহত ৰাখক। সাক্ষাৎকাৰ বা আবেদনক গুৰুত্ব সহকাৰে লওক। এই সময়ত এক অতিৰিক্ত প্ৰচেষ্টা আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক কেৰিয়াৰ ৰাশিফল। যিটো আপোনাৰ এই সপ্তাহত যদি চোৱা হয়, মীন ৰাশি পেছাদাৰীসকলৰ বাবে লেহেমীয়া
কিন্তু অবিৰত অগ্ৰগতিৰ হ'ব। জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব, কিন্তু প্ৰশংসা অলপ দেৰিকৈ আহিব। অফিচত সাৱধান হওক, সহকৰ্মীৰ লগত তৰ্ক নকৰিব। আপোনাৰ কথাবোৰ নিয়ন্ত্ৰণ কৰক। পিঠি কামোৰাৰ পৰা আঁতৰি থাকক। নতুন চাকৰি বিচাৰিলে সপ্তাহ মাজভাগ বা শেষত এটা ভাল সুযোগ আহিব পাৰে। ব্যৱসায়িক ৰাশিফল হিচাপে আমি যদি চাওঁ, ব্যৱসায়ৰ ক্ষেত্ৰত এই সপ্তাহত অংশীদাৰিত্বৰে কাম কৰা মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব। অতীতৰ লোকচানৰ পৰা উদ্ধাৰ সময়, স্থবিৰ হৈ থকা প্ৰকল্পসমূহ পুনৰ আৰম্ভ হ'ব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাৎ আপোনাৰ ব্যৱসায় আগুৱাই নিয়াৰ বা নতুন পৰিকল্পনা কৰা দেখা যাব। ব্যৱসায়ীসকলৰ বাবে পৰামৰ্শ আমি যদি দিওঁ, খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ সঙ্গীৰ সৈতে স্পষ্টভাৱে যোগাযোগ কৰক। কাগজ পত্ৰ সাৱধান চম্ভালিব। আৰু এই সপ্তাহত কৰা পৰিকল্পনা অনাগত মাহত যথেষ্ট লাভৰ সৃষ্টি কৰিব পাৰে। এতিয়া আমি জানো আহক যে এই সপ্তাহত পৰিয়াল বা লগতে পৰিয়াল আৰু আপোনাৰ প্ৰেম জীৱনটো এই সপ্তাহত পৰিয়ালৰ দৃষ্টিকোণৰ পৰা সাধাৰণতকৈ ভাল হ'ব। ঘৰতে সহযোগিতা অব্যাহত থাকিব। আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। ঘৰত যদি কিবা পুৰণি মতানৈক্য আছিল, এতিয়া সেইবোৰ সমাধান কৰাৰ সময়। প্ৰেমৰ আমি যদি চাওঁ যে প্ৰেমৰ দিশটো, প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। অবিবাহিত ব্যক্তিৰ বাবে সম্পৰ্কবোৰ আগবাঢ়িব পাৰে, কিন্তু সাৱধান হওক। ইগ' বাটত বাধা আহিব নিদিব। সৰু সৰু কথাৰ পৰা ডাঙৰ ডাঙৰ কথা বনাব নালাগে। শিক্ষা আৰু ছাত্ৰ ছাত্ৰী যদি আমি চাওঁ যে এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত শুভ। অধ্যয়নৰ বাধা দূৰ হ'ব, একাগ্ৰতা বৃদ্ধি পাব, চিন্তা আৰু বুজাবুজিৰ বিকাশ হ'ব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, যিহেতু যিসকল ছাত্ৰ ছাত্ৰী এই সপ্তাহত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। পিতৃ মাতৃ তেওঁলোকৰ সন্তানৰ বুদ্ধিমত্তা দেখি সুখী আৰু আচৰিত হ'ব। সাপ্তাহিক আপোনাৰ যদি বিশেষ প্ৰতিকাৰ, যদি এই সপ্তাহত আপুনি বিশেষ প্ৰতিকাৰ যদি চাওঁ যে এই সপ্তাহৰ আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰ হ'ল দৈনিক 21 বাৰ ওম গুৰুৱে নম জপ কৰক। এই মন্ত্ৰ মানসিক শান্তি আনিব আৰু ভাগ্যক শক্তিশালী কৰিব। শিক্ষা, ধন সম্পত্তি আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰা। লগতে বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব। আপুনি কল যিহেতু দান কৰিব। তো প্ৰিয় দৰ্শক, মীন ৰাশি সপ্তাহটোৰ আপোনাৰ বাবে সুযোগেৰে ভৰা, পুৰস্কাৰদায়ক কঠোৰ পৰিশ্ৰম আৰু ভৱিষ্যতৰ ভেটি স্থাপন কৰা। যদি আপুনি ধৈৰ্য, বুজাবুজি আৰু ইতিবাচক মনোভাৱ বজাই ৰাখে, তেন্তে এই সপ্তাহে আপোনাৰ জীৱনলৈ নতুন দিশ আৰু নতুন পোহৰ কঢ়িয়াই আনিব। গতিকে ভিডিঅ'টো চোৱাৰ বাবে অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।